এবাৰ ভাবকচোন সাধাৰণ মানুহ হোৱাহেঁতেনো বেলেগ কথা আছিল। দুটি চকুৰে পৃথিৱী দেখা নোপোৱা অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তিৰ পৰা আঁচনিৰ নামত বাৰু কোনোবাই ধন আত্মসাৎ কৰিব পাৰেনে? তেনে এক ঘটনাই ঘটিছে ওদালগুৰিৰ ভেৰগাঁৱত। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ গৰুৱাজাৰত ঠিকাদাৰৰ অটপালিত অসহায় হৈ পৰিছে এটা পৰিয়াল। চৰকাৰী আৱাসগৃহৰ নামত এজন বিশেষভাৱে সক্ষম লোকে ভুগি থকা যতনাক লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 2019 চনতে আবণ্টিত এটি আৱাসগৃহ আজিলৈকে সম্পূৰ্ণ নকৰাৰ অভিযোগ ঠিকাদাৰ ইছমাইল সিকদাৰৰ বিৰুদ্ধে। ভেৰগাঁও উন্নয়ন খণ্ডৰ গৰুৱাজাৰ VCDC 2 নং নিজ গৰুৱাজাৰৰ মহিৰুদ্দিন আলী নামৰ লোকজনৰ নামত 2019 চনতে আবণ্টন হৈছিল এটি গৃহ। ঘৰটো নিৰ্মাণৰ ঠিকা লৈছিল স্থানীয় ইছমাইল সিকদাৰ নামৰ BPF দলৰ এগৰাকী নেতাই। কিন্তু পৰিতাপৰ বিষয় ঠিকাদাৰজনে আজিলৈকে ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে। ঠিকাদাৰজনে বিভিন্ন চল চাতুৰিৰে ঘৰৰ প্ৰকৃত গৰাকীৰ একাউণ্টৰ পৰিৱৰ্তে অন্য ব্যক্তিৰ একাউণ্টত আবণ্টিত ধনৰ কিস্তি জমা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দুটাকৈ কিস্তিৰ ধন উলিয়াই হিতাধিকাৰী মহিৰুদ্দিনক দিয়ে যদিও পুনৰ তাৰ পৰা 30,000 টকা আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰ। 2019ত মই এটা ঘৰ পাইছিলোঁ। ইছমাইল সিকদাৰে মোৰ তাৰ পৰা কাগজ নথি-পত্ৰ যি আছে গোটাই লিলে, ক'লে যে আপোনাৰ নামত এখন ঘৰ আহিছে। এইখিনি কৈ কাগজ পত্ৰখিনি নিলা। নিয়াৰ পিছত কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে। সেই হিচাপত মই বেংকত গ'লোঁ, যাই টকা ওলালোঁ। ওলোৱাৰ পিছত তাৰে 15,000 টকাহি নিলা আৰু বাকীখিনি টকা কয় আপুনি কাম কৰি থাকক, তাৰপিছত মানে দিয়া হ'ব। যি হওক, আকৌ ধাৰ দবা কৰি মই কামটো কৰিলোঁ। কৰাৰ পিছত আকৌ কেইদিন পিছত ক'লে যে আপোনাৰ টকা বেংকত সোমাইছে। আকৌ গ'লোঁ, যাই চাওঁ যে টকা সোমাইছে। সেই হিচাপত আকৌ টকাটো ওলালোঁ। আকৌ তাৰো পৰাই 15,000 টকা এই ইছমাইল সিকদাৰে ল'লে। লৈ এতিয়া 19ৰ প্ৰায় আজি কেইবছৰ হৈ গ'ল। তাৰপিছত মোৰ একাউণ্টত কোনো পইচাও সোমোৱা নাই বা আজিলৈকে কোনো ব্যৱস্থা মানে সি লোৱা নাই। মই কৈ আছোঁ যে তুমি মোৰ পইচাখিনি ওলাই দিয়া বা বেংকত আৰু পইচা নোসোমাই। কয় হ'ব, মই পইচাটো সোমাব। এইখিনি কৰাতে কয় ঘৰটো আপুনি বনাই লওক, পূৰা কমপ্লিট হোৱাৰ পিছতহে আপোনাক মানে পইচাটো দিয়া হ'ব। সেই হিচাপত মই ধাৰ দবা কৰি যেনেই হওক মিস্ত্ৰী চিস্ত্ৰী এইবিলাক বাকী চাকি লগাই ঘৰটো মই কমপ্লিট কৰিলোঁ। কিন্তু আজিকালি মোৰ বেংকত মানে পইচাও সোমোৱা নাই আৰু সেই পইচাখিনি মই দিব পৰা নাই। আৰু পইচাটো সিহঁতে কয় যে আমাৰ একাউণ্টত সোমাইছে, কিন্তু পইচা সোমাইছে বেলেগ একাউণ্টত। আমি হয়তো আমাৰ একাউণ্টত পঠাই দিয়ে, তাৰপৰা মানে চাদেক তেওঁ মানে পইচাখিনি মোক দি দিয়ে, মই আনি আকৌ সি লয়। মোৰ কোন বেংকত পইচা ওলাব গৈছিল আপুনি? এই চাদেকৰ বেংকটো কি বেংক বুলি কয় সেইটোতো মই নাজানো। তেনেকুৱা গাঁৱলী CSP নে গাঁৱলীয়া বেংক বুলি কয়, যেই হওক না গ্ৰামীণ বেংকিং বুলি কয় নেকি? কোন জেগাত আছে এইটো? এইটো এই কালিখোলা বুলি কয়। আচ্ছা, তাৰপিছত এতিয়া সি তেওঁৰ তাত পইচা খুজিব গেলি বা কলি এই তোৰ বাপাকৰ তাত খুজিবি হেন তেন অমুক তমুক, মই এইবিলাক হেৰি কৰিব নোৱাৰোঁ। তো বাকী যদি সি এনেকুৱা কৰিব তেতিয়াতো আগতে ক'বই নালাগিছিল যে আপোনাৰ নামত ঘৰ আহিছে, নহ'লে আমি কেইমান এটা ঝামেলাত পৰি আছোঁ। পাছত ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ হিতাধিকাৰী মহিৰুদ্দিনক হেঁচা দিয়ে ঠিকাদাৰ ইছমাইলে। লগতে নিৰ্মাণ সম্পূৰ্ণ হ'লেই সমুদায় ধন মোকলাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে। ইয়াতে আশ্বস্ত হৈ লোকজনে বিভিন্ন উৎসৰ পৰা ধন ধাৰে লৈ ঘৰৰ নিৰ্মাণ কাৰ্য 90% সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে ধন বিচাৰি ঠিকাদাৰৰ লগত যোগাযোগ কৰে যদিও ঠিকাদাৰৰ পৰা কোনো সঁহাৰি নোপোৱাত এতিয়া বিমূৰত পৰিছে বিশেষভাৱে সক্ষম মহিৰুদ্দিন। আনকি ধন বিচাৰি গ'লে বিভিন্ন ধৰণৰ ভয় ভাবুকিৰে দাবী ধমকি দি বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ঠিকাদাৰজনৰ বিৰুদ্ধে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।